নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী গুড মৰ্নিং 18ত আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ মহানগৰীত লিভ ইন ৰিলেশনশ্বিপৰ এক ভয়ংকৰ পৰিণতি প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি প্ৰেমিকৰ চৰম সিদ্ধান্ত প্ৰেমিকায়ো হাতৰ শিৰ কাটি অপচেষ্টা চলালে আত্মহননৰ কাহিলিপাৰা কল্যাণী নগৰৰ ভাড়া ঘৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা প্ৰেমৰ সম্পৰ্কৰ সংঘাতৰ বাবে নৱজ্যোতি তালুকদাৰ নামৰ যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ এটা বছৰ ধৰি লিভ ইন ৰিলেশনত আছিল দুই যুৱক যুৱতী দীৰ্ঘদিনৰ পৰা দুইৰে মাজত হৈছিল কাজিয়া সম্পৰ্কৰ সংঘাতৰ চৰম পৰিণতি ঘটে বুধবাৰে নিশা নৱজ্যোতি তালুকদাৰে চৰম সিদ্ধান্ত লোৱাৰ কথা আৰক্ষীক জনাই নিজেও নিজৰ হাতৰ শিৰ কাটি আত্মহননৰ অপচেষ্টা চলাই যুৱতীগৰাকীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ইপিনে যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হায়াত হাস্পতালত মহানগৰীত প্ৰেমজনিত কাৰণত আন এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে লিভ ইন ৰিলেশনশ্বিপৰ আন এক ভয়ংকৰ পৰিণতি সন্মুখলৈ আহিছে প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি প্ৰেমিকৰ চৰম সিদ্ধান্ত আৰু তাৰ পিছত প্ৰেমিকায়ো হাতৰ শিৰ কাটি অপচেষ্টা চলালে আত্মহননৰ কাহিলিপাৰাৰ কল্যাণী নগৰৰ ভাড়া ঘৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা প্ৰেমৰ সম্পৰ্কৰ সংঘাত আৰু তাৰ বাবে নৱজ্যোতি তালুকদাৰ নামৰ যুৱকজনে আত্মহত্যা কৰে উল্লেখযোগ্য যে এটা বছৰ ধৰি লিভ ইন ৰিলেশনত আছিল দুই যুৱক যুৱতী দীৰ্ঘদিনৰ পৰাই দুইৰে মাজত হৈছিল কাজিয়া সম্পৰ্কৰ সংঘাতৰ চৰম পৰিণতি ঘটে বুধবাৰে নিশা নৱজ্যোতি তালুকদাৰে চৰম সিদ্ধান্ত লোৱাৰ কথা আৰক্ষীক জনাই নিজেও নিজৰ হাতৰ শিৰ কাটি আত্মহননৰ অপচেষ্টা চলালে যুৱতীগৰাকীয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ইপিনে যুৱতীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হায়াত হাস্পতালত এবছৰ ধৰি আমাৰ ইয়াতে আছে আৰু আজি ৰাতি মোৰ জৰ বুলি 10টামান বজাত হ'ব মানুহজনে এই কামটো কৰিছে কিবা এনে আগৰ পৰা আপোনালোকে দেখিছিলে নেকি ফলজনটো কাজিয়া আমি দেখাত ভিতৰত ফুটকাটকে কিবা লাগিব পাৰে আমি দেখাত যে ডাঙৰকে কাজিয়া লাগিছে কিবা আছে আমি কোনোদিন একো গম পোৱা নাই সেইবিলাক একো গম পোৱা নাই পাতবোৰ ভাল আজি ৰাতিপুৱাও মিছেছক থৈ আহিছে 6টা বজাত চাকৰি আৰু দুপৰীয়া সোমাইছে তেওঁ মিছেছ ঘৰত মানুহজনে 8টা বজাত সোমাব বুলি ক'লে মিছেছে ক'লে যে 8টা বজাত সোমাইছে সি তাৰপিছত কিবা অলপ লাগিব পাৰে তো গম নাপাওঁ আৰু ল'ৰাজনৰ ঘৰ ক'ত আছিলে কি কথা ল'ৰাজন টিহুত নলবাৰী আৰু ছোৱালীৰো একে অলপ ডিষ্টেঞ্চ আছে আৰু তাতেই ঘৰ ছোৱালীজনী আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ আকৌ সেই প্ৰেমৰ এক ভয়ংকৰ কাণ্ড গুৱাহাটী মহানগৰীত লিভ ইন ৰিলেশনশ্বিপৰ ভয়ংকৰ পৰিণতি কাজিয়া সংঘাত আৰু তাৰ পিছত এনেকুৱা ধৰণৰ এটা চৰম সিদ্ধান্ত শেহতীয়াকৈ আৰু কি তথ্য লাভ কৰা হৈছে এই ঘটনাৰ জয়ন্ত চাওক প্ৰেম সংঘাত আৰু তাৰপিছত এটা ভয়ংকৰ পৰিণতিৰ দৃশ্য এই মুহূৰ্তত আমাৰ চকুৰ সন্মুখত আৰু গুৱাহাটী মহানগৰী মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাটোক লৈ এই মুহূৰ্ততো তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু প্ৰথমে ক'ব বিচাৰিছোঁ যে আমি হাস্পতাল কৰ্তৃপক্ষৰ সৈতে কথা বাৰ্তা হৈছিলোঁ বৰ্তমান সংকটমুক্ত সেই যুৱতীগৰাকী আৰু নলবাৰীৰ যুৱতীগৰাকীয়ে দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীত বাস কৰিছিল এটা ব্যক্তিগত স্যাটেলাইট চেনেলত কৰ্মৰত এগৰাকী সংবাদকৰ্মী বুলি আমি জানিব পাৰিছোঁ ঠিক একেদৰে যুৱকজন নৱজ্যোতি তালুকদাৰ মৃতদেহ বৰ্তমান GMCHৰ মৰ্গত বৰ্তমান ৰখা হৈছে পৰিয়ালৰ লোক গুৱাহাটীলৈ নিশাই আহিছে আৰু মৰ্গত যি আনুষ্ঠানিকতা থাকে বা পোষ্টমৰ্টমৰ যিসমূহ কাম কাজ থাকে তাৰ পিছতে মৃতদেহ টিহুৰ ঘৰখনলৈ লৈ যোৱা হ'ব এই নৱজ্যোতি তালুকদাৰৰ ঘৰে আছিল নলবাৰীৰ টিহুত আমি জানিব পাৰিছোঁ আৰু দিছপুৰ আৰক্ষীয়ে গোটেই ঘটনাৰ ষ্টেটমেণ্ট এই মুহূৰ্তত ৰেকৰ্ড কৰিছে যুৱতীগৰাকীৰ পৰা ভাষ্য সংগ্ৰহ কৰিছে লিভিঙত থকা বুলি যিটো কথা এই মুহূৰ্তত প্ৰকাশ পাইছে সেয়া সঁচাকৈ লিভিঙত থাকি প্ৰেমৰ মাজেৰে এটা বসবাস কৰা এটা ঘটনাই শেষত যেতিয়া সংঘাতৰ ৰূপ ধাৰণ কৰিব তাৰপিছত এই ধৰণৰ চৰম সিদ্ধান্তই সঁচাকৈ এই মুহূৰ্তত নৱপ্ৰজন্ম অথবা এই আজিৰ সমাজ ব্যৱস্থাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্নবোধকৰ চিন হিচাপে বিবেচিত হৈছে সুস্মিতা দাস বয়স প্ৰায় 24 বছৰ বুলি জানিব পাৰিছোঁ আৰু তেওঁ গুৱাহাটী মহানগৰীত থাকি কৰ্মৰত হৈ আছিল আৰু নলবাৰীৰ যুৱতীগৰাকীয়ে সাংবাদিকতাত তেওঁ অধ্যয়নৰত আছিল তাৰপিছত এটা ব্যক্তিগত স্যাটেলাইট চেনেলত সংবাদকৰ্মী হিচাপে সংস্থাপিত হোৱাৰ পিছত প্ৰেমৰ সম্পৰ্কৰে চিনাকি হৈ লিভিঙত
অহাৰ পৰাই দুয়োজন একেলগে আছিলে আৰু তাৰপিছত কিছু কাজিয়াৰ পৰিণতি দীৰ্ঘদিন ধৰি কাজিয়াৰ সূত্ৰপাত হৈ থকা বুলি মুহূৰ্তত আৰক্ষীয়ে এটা সূত্ৰই জনাইছে কাৰণ সুস্মিতা এই মুহূৰ্তত আৰক্ষীক সেই ভাষ্য প্ৰদান কৰিছে আৰু এই ভাষ্যত স্পষ্ট হৈছে যে প্ৰথমে যুৱতীগৰাকীক অইন কথাত ৰাখি অইন এটা কথাৰ খিলি বন্ধ কৰি ভিতৰত চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথমে যুৱকজনে আৰু তাৰপিছত এই কথাকে সহ্য কৰিব নোৱাৰি যুৱতীগৰাকীয়ে আনটো কথাত নিজৰ হাতৰ শিৰ কাটি চোকা ওচৰে শিৰ কাটি অধিক ৰক্তক্ষৰণৰ হৈ পৰাৰ পিছত এই গোটেই ঘটনাটোৰ খবৰ প্ৰকাশ পাইছিল তাৰপিছত ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হৈছিল আৰক্ষীৰ তৎপৰতাত ততাতীয়াকৈ যুৱতীগৰাকীক সমীপৰে লাল গণেশৰ হায়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বৰ্তমান সংকটমুক্ত কিন্তু ক'ব বিচাৰিছোঁ এই ঘটনাই কিন্তু এই মুহূৰ্তত কাহিলীপাৰাৰ কল্যাণী নগৰত আমি এই মুহূৰ্তত উপস্থিত আছোঁ আৰু এই অঞ্চলটোত এই বিষয়টোক লৈ কিন্তু ব্যাপক প্ৰতিক্ৰিয়া কিন্তু জয়ন্ত এই মুহূৰ্তত অব্যাহত আছে ধন্যবাদ দীপাংকৰ জয়ন্ত ইফালে শিৱসাগৰৰ জয়সাগৰত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড জন্মৰ পিছতেই 50,000 টকাত বিক্ৰী কৰা হ'ল নৱজাতক শিশুক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰসৱ কৰাইছিল নৱজাতকটিক এগৰাকী যুৱতীয়ে জন্ম দিছিল নৱজাতক সন্তানটি চিকিৎসালয়ৰ পৰা ৰিলিজ লোৱাৰ পিছতেই চিকিৎসালয়ৰ সন্মুখতে সন্তানটিক বিক্ৰী কৰে পৰিয়ালে এই ঘটনাত শিশু কল্যাণ সমিতিয়ে পোহৰলৈ অনাৰ পিছতে আৰক্ষীক অভিযোগ দিয়ে এই অভিযোগৰ ভিত্তিত সন্তান জন্ম দিয়া যুৱতীগৰাকীৰ মাতৃ আৰু বয়েকক আটক কৰা হৈছে অৱশ্যে এতিয়াও সন্তানটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে আনহাতে যুৱতীগৰাকীৰ সৈতে অবৈধভাৱে শাৰীৰিক সম্পৰ্ক কৰি গৰ্ভৱতী কৰা যুৱকজনৰ সন্ধানত তদন্ত কৰি আছে আৰক্ষীয়ে এটাৰ পিছত আনটো চাঞ্চল্যকৰ ঘটনা ৰাজ্যত সংঘটিত হৈছে শিৱসাগৰৰ জয়সাগৰত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড জন্মৰ পিছতেই 50,000 টকাত বিক্ৰী কৰা হ'ল নৱজাতক শিশুক আমাৰ সতীৰ্থ সাংবাদিক শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সৈতে সংযুক্ত হৈছোঁ প্ৰদীপ এই বিষয়ত আৰু শেহতীয়াকৈ কি খবৰ লাভ কৰা হৈছে নৱজাতকটিৰ সন্ধানত বৰ্তমান কেনে ধৰণৰ অভিযান চলি আছে হয় জয়ন্ত এক চাঞ্চল্যকৰ ঘটনা শিৱসাগৰৰ জয়সাগৰৰ নিবাসী এগৰাকী যুৱতী আছিলে তেওঁ মানসিকভাৱে কিছু দুৰ্বল যুৱতীগৰাকী আমি নাম উল্লেখ কৰিব বিচৰা নাই সেই যুৱতীগৰাকীয়ে আচলতে তেওঁ যেতিয়া গৰ্ভৱতী অৱস্থাতে আচলতে গম পাইছিলে আচলতে তেওঁৰ লগত যে কোনোৱে শাৰীৰিক আচলতে নিৰ্যাতন চলাইছিলে বা অবৈধভাৱে সম্পৰ্ক স্থাপন কৰিছিলে তাৰপিছত যেতিয়া সময় আহিলে শিৱসাগৰৰ এই অসামৰিক চিকিৎসালয়ত জুন মাহৰ শেষৰ ফালে ইয়াতে ভৰ্তি কৰিছিলে তাৰপিছতে এই শিৱসাগৰ অসামৰিক চিকিৎসালয়তে এটি ল'ৰা সন্তান তেওঁ জন্ম দিছিলে আৰু জন্ম দিয়াৰ ঠিক 9 দিনৰ দিনা আচলতে তাৰ পিছত 9 দিনৰ পিছতে তেখেতক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছিলে আৰু এটা ঘটনা যুৱতীগৰাকীয়ে যি প্ৰকৃত নাম সেই নামৰ পৰিৱৰ্তে বেলেগ এটা নামত এই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা বুলি আমি জানিব পাৰিছিলোঁ তাৰপিছতে সেই যেতিয়া ৰিলিজ দিছিলে ইয়াৰ পৰা ডিচাৰ্জ দিছিলে তাৰ পিছতে এই শিৱসাগৰ অসামৰিক চিকিৎসালয় এই যিখন গেট দেখিছে গেটৰ সন্মুখৰ গেটখন পাৰ হৈয়ে তেখেতে সন্তানটিক বিক্ৰী কৰি দিয়ে কাৰণ পূৰ্ব পৰিকল্পিতভাৱে এই সন্তান আচলতে জন্ম দিয়া হৈছিলে ইয়াত এই গেটৰ সন্মুখতে এখন অচিনাকি বাহন আহি ৰৈছিলে আৰু ৰোৱাৰ পিছত সেই বাহনখনতে শিশুটিক আচলতে ইয়াতে পৰিয়াল আহিছিলে আৰু সেই পৰিয়ালটিৰ হাতত আচলতে তেওঁলোকে বিক্ৰী কৰি দিয়ে কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই শিশুটি প্ৰকৃততে কাক বিক্ৰী কৰিছে কিন্তু এইখিনিলৈকে কালি ঘটনাটো সবিশেষ পোহৰলৈ আহে কাৰণ কিছু সময় পিছলৈ আমি তাৰ পূৰ্বৰ কথা আমি জনাম যে ইয়াত যেতিয়া এগৰাকী অবিবাহিতা এগৰাকী আচলতে যুৱতী ইয়াত ভৰ্তি হৈছিলে তেওঁ যিহেতু তেওঁ সন্তান প্ৰসৱৰ সময় আহিছিলে যেতিয়া ইয়াত চিকিৎসকে গম পালে যে এখেতৰ স্বামী নাই গতিকে কিছু সন্দেহ হৈছিলে সন্দেহ হোৱাৰ পিছতে CWC শিশু কল্যাণ সমিতিক খবৰ দিছিলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই CWC খবৰ দিছিলে খবৰ দিয়াৰ পিছতে শিশু কল্যাণ সমিতিয়ে তেওঁলোকৰ ইয়াত যোগাযোগ কৰিছিলে সেই প্ৰথমে আহি তেওঁ যেতিয়া ইয়াত আচলতে সিজাৰিন অপাৰেশ্যন হৈছিল অস্ত্ৰোপচাৰ হোৱাৰ পূৰ্বে যোগাযোগ কৰিছিলে যে তেওঁলোকক সুধিছিলে যে তেওঁলোকক সন্তানটি তেওঁলোকে প্ৰতিপালন কৰিব পাৰিবনে নাই যদি নোৱাৰে
আহিবলগীয়া সন্তানটিক CWCয়ে আচলতে তেওঁলোকে নিজৰ জিম্মাত ল'ব আৰু তেওঁলোকে সঠিকভাৱে প্ৰতিপালনৰ ব্যৱস্থা বা য'ত আইনগতভাৱে ৰাখিব লাগে তেওঁলোকে ৰখাৰ ব্যৱস্থা কৰিব। কিন্তু সেই পৰিয়ালটোৱে আচলতে নিদিলে, তেওঁলোকে নিজেই সন্তানটি ৰাখিব পাৰিব বুলি ক'লে, যাৰ বাবে কিন্তু CWC পুনৰ শিশু কল্যাণ সমিতিৰ বিষয়ববীয়া ইয়াৰ পৰা আঁতৰি গৈছিলে। কিন্তু যেতিয়া ডিচাৰ্জৰ সময় আহিলে, সেই ডিচাৰ্জৰ পিছত তেওঁলোকে পুনৰ আচলতে খবৰ খাতি কৰি আছিলে সন্তানটি সুস্থভাৱে আছেনে নাই বা জন্ম হ'ল নাই, এইবিলাক খবৰ ল'বলৈ পুনৰ CWCৰ মানুহ আহিছিলে। কিন্তু পিছত CWCত পৰা যেতিয়া বিষয়ববীয়াই খবৰ লয়, তাৰ পিছত গম পায় যে শিশুটি তেওঁলোকৰ হাতত নাই। তাৰ পিছত কালি CWCৰ এটা দলে তেওঁলোকে দিনজোৰা এই গোটেই ঘটনাটো পুংখানুপুংখভাৱে তদন্ত কৰে। তাৰপিছত পোহৰলৈ আহে যে সেই শিশু আচলতে নৱজাতকটি মাতৃ আৰু তেওঁৰ সেই মাতৃৰ মাক এনেধৰণে লগ লাগি আন কাৰোবাক অজ্ঞাত লোকক আচলতে 50,000 টকাত বিক্ৰী কৰি দিয়ে। এই কথাটো তেতিয়া পোহৰলৈ আহে যেতিয়া এই 50,000 টকাটো লাভ কৰাৰ পিছত জয়সাগৰতে থকা সেই যিগৰাকী আচলতে যুৱতীৰ এই সন্তান আছিলে, সেই যুৱতীগৰাকীৰ মাতৃয়ে পিতৃ এগৰাকী ব্যৱসায়ী হয়, সেই ব্যৱসায়ী পিতৃক টকা 5,000 দিছিলেগে। আৰু তেতিয়া সন্দেহ হ'ল পিতৃৰ যে এই আচলতে এই যুৱতীগৰাকীৰ পিতৃৰ সন্দেহ হ'ল যে এই টকাটো ক'ত পালে, 5,000 টকাটো ক'ত পালে। তেতিয়া সন্দেহ হোৱাৰ পিছত টকাটো তেওঁ উভতাই দিলে, তেওঁ নল'লে, পিতৃয়ে গ্ৰহণ নকৰিলে। ব্যৱসায়িক পিতৃয়ে গ্ৰহণ নকৰাৰ পিছত তেওঁ পুনৰ CWCত অভিযোগ দিলে যে যিটো সন্তান আচলতে জন্ম হৈছিলে, সেই সন্তানটি হয়তো বিক্ৰী কৰিয়েই এই পইচা পাইছে আৰু তাৰ পৰাই পিতৃক দিছে। তাৰ পিছতে CWCৰ তথা শিশু কল্যাণ সমিতিৰ বিষয়ববীয়া আহি সোধা পোছা কৰে। সেই যুৱতীগৰাকীক আচলতে সোধা পোছা কৰাত আচলতে যুৱতীগৰাকীৰ মাতৃ আৰু বয়েককো ইতিমধ্যে আটক কৰা হৈছে। গতিকে আৰক্ষীৰ জেৰাত বিক্ৰী কৰাৰ কিবা তথ্য প্ৰকাশ কৰিছেনে নাই এই মুহূৰ্তলৈকে? হয়, ইতিমধ্যে আৰক্ষীয়ে সোধা পোছা কৰিছে, শিশু কল্যাণ সমিতিয়ে সোধা পোছা কৰিছে। তেওঁলোকে স্পষ্টকৈ শিশু কল্যাণ সমিতিক অৱগত কৰিছে যে তেওঁলোকে সন্তানটিক 50,000 টকাত বিক্ৰী কৰি দিছে। কিন্তু কাৰ ওচৰত বিক্ৰী কৰিলে, প্ৰকৃত ঠিকনা ক'ত, যাক বিক্ৰী কৰিছিলে তেওঁলোকৰ প্ৰকৃত ঠিকনা ক'ত, সেয়া স্পষ্টকৈ এতিয়াও জনোৱা নাই। কিন্তু শিশুটিক 50,000 টকাত বিক্ৰী কৰি দিয়া কথা স্বীকাৰ কৰিছে। গতিকে যিহেতু স্পষ্টকৈ ঠিকনা উল্লেখ কৰা নাই, নাম ঠিকনা উল্লেখ কৰা নাই, কাক বিক্ৰী কৰিলে, গতিকে শিশুটিক এতিয়াও নৱজাতক শিশুটিক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই আৰক্ষী অথবা শিশু কল্যাণ সমিতিয়ে। তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আৰু 3গৰাকী যাক আটক কৰি বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে, তেওঁলোকক এই মুহূৰ্তত ইয়াতে সখী ওৱান ষ্টপ চেণ্টাৰ যিবিলাক আছে চৰকাৰী, সেই সখী ওৱান ষ্টপ চেণ্টাৰত জয়সাগৰতে বৰ্তমান ৰখা হৈছে। তেওঁলোকক হয়তো 10 মান বজাত পুনৰ আৰক্ষীয়ে থানালৈ লৈ যাব, সোধা পোছা কৰিব। বৰ্তমান সখী ওৱান ষ্টপ চেণ্টাৰ তাত ৰখা হৈছে আৰু কেতিয়ালৈ আচলতে উদ্ধাৰ কৰিব পৰা হ'ব বা কাক সন্তানটি প্ৰকৃততে বিক্ৰী কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। কিন্তু সন্তানটি যে বিক্ৰী কৰিলে সেই তথ্য আৰক্ষীৰ অনুসন্ধানত হয়তো অতি শীঘ্ৰেই পোহৰলৈ আহিব। ধন্যবাদ প্ৰদীপ। পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ দলগাঁৱৰ কাৱাডাঙা ৰাজহাউলি গাঁও পঞ্চায়তত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পঞ্চায়তখনৰ AIUDFৰ সমৰ্থিত নৱনিৰ্বাচিত সভাপতি খুৰছিদ আলমক 6গৰাকী সদস্যই ভোট প্ৰদান কৰি নিৰ্বাচিত কৰে। কিন্তু একাংশ কংগ্ৰেছ সমৰ্থকে এই নিৰ্বাচনত বিসংগতি থকাৰ অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীৰ উপস্থিতিতে একাংশ কংগ্ৰেছ সমৰ্থকে নৱনিৰ্বাচিত সভাপতিক প্ৰচণ্ড আক্ৰমণ কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় পঞ্চায়তখনৰ নৱনিৰ্বাচিত সভাপতি খুৰছিদ আলম। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয়। ইমান ধুনীয়াকৈ গণতান্ত্ৰিক পদ্ধতিত হিচাপত ভোট গ্ৰহণ হৈছে, প্ৰক্ৰিয়াটো হৈছে ইমান ধুনীয়াকৈ স্পষ্ট, কোনো ধৰণৰ অসুবিধা নাই। কিছুমান এছাম লোকে মোক আহি ইয়াৰে মই বহুতকেইটা মুখে চিনি পাওঁ, নামত হয়তো ক'ব পৰা নাই, নামো জানো মই বহুতকেইটা, মোক এনেকৈ প্ৰহাৰ কৰিছে। সেইটো মই আইনী ব্যৱস্থা মোক হ'ব লাগে। পোনপ্ৰথমে মই উপায়ুক্ত মহোদয়, হয় খুৰছিদ আলম।
মোক বিৰোধী দলৰ কংগ্ৰেছৰ মানুহবিলাক মোক মাৰপিট কৰিছে মোৰ যিটো এগেইনষ্টৰ পাৰ্টি আছিল সেইকেইটাই মোক অত্যাচাৰ কৰিছে এনেকৈ মাৰধৰ কৰিছে মই আজি ক্লান্ত হৈ পৰিছোঁ মই একো ক'ব পৰা নাই মই উপায়ুক্ত মহোদয় আমাৰ CM মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ বিনম্ৰ অনুৰোধ এই পদ্ধতিত মোক এনেকৈ যে প্ৰহাৰ কৰিল সেইখন আইনী ব্যৱস্থা ল'ব লাগে আৰু এইখন আইনী ব্যৱস্থা হ'ব লাগে মোৰ এইটো অনুৰোধ হয় মই আজি এখন সভাপতি হিচাপত হয় মই নিশ্চয় কৰিম মোৰ এতিয়া অসুস্থতাত ভুগি আছোঁ মই কুকুৰ বিচাৰি দিয়ক আৰু লাভ কৰক 50,000 টকাৰ পুৰস্কাৰ চুৰি হোৱা কুকুৰৰ সন্ধান দিউতাক 50,000 টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা মন্ত্ৰী ৰঞ্জিত দাসৰ কন্যা ৰজাস্কিয় ৰঞ্জিতৰ সচলৰ প্ৰগ্ৰেছিভ পেট ক্লিনিকৰ সন্মুখৰ পৰা 27 জুনৰ পুৱতি নিশা চুৰি কৰি লৈ যায় কুকুৰটো ৰজাস্কিয় ৰঞ্জিতৰ আলো ফাউণ্ডেশ্যনে পদপথৰ কুকুৰটো উদ্ধাৰ কৰি ৰাখিছিল প্ৰগ্ৰেছিভ পেট ক্লিনিকত কিন্তু 27 জুনৰ পুৱতি নিশা এখন নীলা ৰঙৰ চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তই লৈ যায় প্ৰগ্ৰেছিভ পেট ক্লিনিকৰ পৰা ওলাই অহা কুকুৰটোক কুকুৰ চুৰি কৰাৰ সমগ্ৰ দৃশ্যবন্দী হৈছে CCTVত এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই দিছপুৰ থানাত দাখিল কৰা হৈছে এজাহাৰ লগতে কুকুৰটোৰ সম্ভেদ দিব পাৰিলে 50,000 টকাৰ পুৰস্কাৰ দিয়াৰো ঘোষণা কৰে ৰজাস্কিয় ৰঞ্জিতে আজি মই পৰহি ৰাতি গম পালোঁ মোৰ নাম ৰজাস্কিয়া ৰঞ্জিত হয় মোৰ NGO এটা আছে আলু ফাউণ্ডেশ্যনৰ নামত মই বহু কুকুৰ এডপশ্যনৰ কাৰণে দিওঁ সো আজি অলমোষ্ট 2 বছৰ আগতে মই VIP ৰোডত থকা প্ৰগ্ৰেছিভ পেট ক্লিনিক বুলি ক্লিনিক এখনত এজনী কুকুৰ এডপশ্যনত দিছিলোঁ তাইৰ নাম মামা হয় তাহাঁতে বহুত ভালকৈ ৰাখিছে বহুত মৰমো কৰে আনকি ৰাস্তাৰ মানুহখিনিও তাইক বহুত মৰম কৰে এতিয়া হ'ল কি তাই হয়তো 26 তাৰিখ ৰাতি কিবা কাৰণত এৰি থৈ দিয়া গ'ল আৰু আমি তাতে ওচৰত CCTV ফুটেজবোৰ চাইছোঁ 27 তাৰিখে ৰাতিপুৱা 4টা বজাত 4:11 এখন নীলা কালাৰৰ গাড়ী আহি পেলাই তাইক তাৰে পৰা উঠাইছে দুজন মানুহ আছে একজন মানুহে নামি তাইক বিস্কুট দিছে তাই অকমান পিছুৱাই যোৱাতে গাড়ীখনে বেক কৰি সেই ৰাস্তাটোত সোমাই লৈছে সো দ্যাট ভালকৈ ভিজিবল নহয় আৰু গাড়ীখনে তাইক 4:11 উঠাইছে এতিয়া আজিৰ দিনত আমি আমাৰ ফালৰ পৰা CCTV চেক কৰা পোষ্টাৰ লগোৱা আমি যিখিনি পাৰোঁ সব কৰিছোঁ এতিয়া যি কৰিব পাৰে আৰক্ষীয়ে কৰিব পাৰে আৰু এই লাষ্ট 2-3 বছৰত মই যেতিয়াৰ পৰা এক্টিভ হৈ আছোঁ গুৱাহাটীত আমি বিভিন্ন FIR দিছোঁ কুকুৰ এনেকৈ চুৰি হৈছে মানে হিচাপ নাই আৰু অকল গুৱাহাটী বুলি নহয় গোটেই অসমখনৰ পৰা এই কুকুৰ কিয় চুৰি হৈছে ক'ত গৈ আছে সকলো মানুহে জানে কিন্তু একো একশ্যন লোৱা নাই মোৰ খালি এটাই কথা আজি যিমান মানুহৰ কুকুৰ হেৰাইছে আমি সকলো এই কুকুৰবিলাকৰ লগত মানুহৰ নিচিনা জড়িত মানুহৰ বাচ্চা এটা আমাৰ কাৰণে যিমান ইম্পৰ্টেণ্ট কুকুৰৰ বাচ্চাটো আমাৰ কাৰণে সিমান ইম্পৰ্টেণ্ট কিন্তু অথচ না আমাৰ ন্যায়ত কিবা মানে আমাৰ লটো একো নাই আমাৰ আৰক্ষীৰ হাততো একো হেণ্ডবুক একো গাইডেন্স এনেকুৱা একোৱে নাই আৰক্ষী বিচাৰিলেও আমাক বিশেষ একো সহায় কৰিব নোৱাৰে কাৰণ আমাৰ লয় ছাপৰ্টে নকৰে এনিমেল ৰাইটছ বা এনিমেল প্ৰটেকশ্যনৰ কথাখিনি এনে নামতহে কোৱা আছে ইট ইজ ইন পেপাৰ বাট নট ইন প্ৰেক্টিচ সো সেইকাৰণে আজি এই মানুহে যেনেকৈ আমাৰ কুকুৰ উঠাইছে টাৰ্গেট কৰি কুকুৰ উঠাইছে সেনেকৈ কালি মানুহ উঠাব সো এই কথাটো বিভিন্ন এক্টিভিষ্টে কৈ ভাগৰি গৈছে আৰু অসমতে এইটো বেছিকৈ হৈ আছে কাৰণ কিয় আমাৰ নেইবাৰিং ষ্টেটছত কুকুৰ মাংস হিচাপে খায় কিন্তু আমাৰ কাৰণে সেই কুকুৰে আমাক ৰক্ষা কৰিছে সেই কুকুৰ আমাৰ বাচ্চা প্ৰতিম কুকুৰ হয় তো সেই হিচাপে মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ কি যিমান জলদি পাৰে আৰক্ষীয়ে তদন্ত কৰক আৰু যদি পাৰে মোৰ কুকুৰটো মোক জীয়াতে ঘূৰাই দিয়ক আজি মোৰ জেগাত এনেকুৱা বহুত মানুহ আছে যোনে এনেকুৱাই ফিল কৰি আছে কিন্তু একো কৰিব পৰা নাই আপোনালোকে কুকুৰৰ কাৰণে একো নকৰক কিন্তু আমাৰ মানুহৰ কাৰণেতো কৰক আমি যি ফিল কৰি আছোঁ সেইটোও ইম্পৰ্টেণ্ট হয় আজি যেনেকৈ এটা বস্তু মানুহৰ ঘৰৰ পৰা বস্তু চুৰ হ'লে যেনেকৈ এটা প্ৰট'কল আছে আজি এটা বাচ্চাক যদি পোৱা যায় বা বাচ্চা এটা চুৰ হ'লে যেনেকৈ প্ৰট'কল আছে মোৰ কুকুৰৰ কাৰণেও সেই প্ৰট'কলটো লাগে আৰু সেইটো মই মানো কি অসমতে ফাৰ্ষ্ট হ'ব লাগে কাৰণ কিয় কুকুৰ চুৰি হোৱাৰ চাগে ইমান কেছ বেলেগ কোনো ষ্টেটতে ৰেজিষ্টাৰ্ড নাই তো সেইকাৰণে আজি মই নিউজ 18ক মানে যোগাযোগ কৰিলোঁ কি এই কথাখিনি যেন আপোনালোকে কভাৰ কৰিব পাৰে আৰু আপোনালোকে আগবঢ়ায় সেইটো কাৰণে অসমত থাকিয়েই অসম বিদ্বেষী মন্তব্য ABMCৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীৰ অসমত অসমীয়াক সংখ্যালঘু কৰাৰ হুংকাৰ ABMCৰ কাৰ্যকৰী সভাপতি মইনুদ্দিনৰ লোকপিয়লত এইবাৰ বংগমূলীয় মুছলমানক অসমীয়া ভাষা নিলিখিবলৈ উচতনি ABMCৰ কাৰ্যকৰী সভাপতিৰ
অসমীয়া ভাষা লিখাৰ পৰা বিৰত থাকিবলৈ বংগমূলীয় মুছলমানক উচতনি দিয়ে মইনুদ্দিনে বেদখলকাৰীৰ বিৰুদ্ধে দৰদ দেখুৱাই উচ্ছেদ অভিযানৰ বিৰুদ্ধে কোকৰাঝাৰৰ বেডলাংবাৰীত ABMCয়ে সাব্যস্ত কৰে প্ৰতিবাদ উচ্ছেদ অভিযান বন্ধ কৰাৰ লগতে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী ABMCৰ অৱস্থান ধৰ্মঘট তথা প্ৰতিবাদী সমদল উলিয়াই চৰকাৰক তীব্ৰ সমালোচনা ABMCৰ নেতা কৰ্মীৰ লগতে সংস্থাপন নিদিয়াকৈ আৰু এটা ঘৰ উচ্ছেদ কৰিলে 21 আৰু 22 জুলাইত দিল্লীত আন্দোলন কৰাৰ হুংকাৰ ABMCৰ যেতিয়া দেশ বিভক্ত হৈছিল এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগমূলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে মই স্পষ্টকৈ কৈছো এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে সংখ্যালঘুত পৰিণত হ'ব চাব আমি এইবাৰ এই বংগমূলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম আমি অসমীয়া ভাষা উঠাই দিম এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব এটো আপোনালোকে চাব অসমত থাকি অসম বিদ্বেষী মন্তব্য কৰা ABMCৰ কাৰ্যকৰী সভাপতি মইনুদ্দিন আলীৰ অৱশেষত ক্ষমা প্ৰাৰ্থনা ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মইনুদ্দিন আলীয়ে লগতে ৰাজপথত উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰা ABMCৰ উপ সভাপতিয়ে ক'লে উচ্ছেদৰ বিৰোধিতা নকৰে ABMCয়ে বৰ্তমান চলি থকা অসমৰ যি উচ্ছেদ এই উচ্ছেদৰ বিৰোধিতা কৰিছিল বিৰোধিতা কৰি পেলাই মই কৈছিলো যে যদি লোকপিয়ল হয় যিসকল পূৰ্ববংগীয় মুছলমান আছে বাংলা ভাষী মুছলমান আছে তেখেতসকলে যদি অসমীয়া ভাষা যদি নিলিখে তেনেহলে কিন্তু অসমীয়া ভাষাটো কিবা হ'ব সংখ্যালঘুত পৰিণত হ'ব কথাটো মই কৈছিলো এই কথা কোৱাৰ কাৰণে কিছুমানে মোক বেয়া পাইছে মই এই আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসীলৈ ক্ষমা বিচাৰিছো যে যদি এই কথা কোৱাত যদি মোৰ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু এই উচ্ছেদৰ যেটো প্ৰক্ৰিয়া মই কৈছিলো যে ABMC কেতিয়া উচ্ছেদৰ বিৰোধিতা নহয় মই আমি আগৰ পৰাই কৈছো যে যিসকল ব্যক্তিক উচ্ছেদ কৰা হ'ব তেখেতসকলক প্ৰথমে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হওক তাৰ পিছত তেখেতক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক তাৰ পিছত চৰকাৰী ভূমিত থকা মানুহখিনিক উচ্ছেদ কৰা হওক তেখেতসকলৰ মানে ক্ষতিপূৰণ নিৰ্দেশকৈ উচ্ছেদ কৰিলে তেখেতসকলে মানে অন্য বস্ত্ৰ আৰু বাসস্থান নাইকিয়া হৈ যায় এটো মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ খৰ্ব কৰা হয় সেই হেতুকে মই আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যে উচ্ছেদ কৰক কিন্তু উচ্ছেদৰ আগত তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰক আৰু মইনুদ্দিন আলীৰ মন্তব্য ABMCৰ সাংগঠনিক মন্তব্য নহয় ৰাজ্যজুৰি হোৱা প্ৰতিক্ৰিয়াৰ পিছত এই মন্তব্য ABMCৰ সভাপতি টাইছন হুছেইনৰ ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া মইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষা সংক্ৰান্তত যি কিছু মন্তব্য কৰাৰ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত সৰব চৰ্চা চলিছে আসলতে মইনুদ্দিন আলী ডাঙৰীয়াই ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া তেখেতে সংবাদ মাধ্যমত যিখিনি বক্তব্য অসমীয়া ভাষাক লৈ প্ৰদান কৰিছে সেই বক্তব্য প্ৰকৃততে ABMCৰ সাংগঠনিক বক্তব্য নহয় কাৰণ ABMCৰ সংবিধান অনুসৰি ABMCৰ সাংগঠনিক বক্তব্য ৰাজহুৱা কৰিব লগা হলে সেই বক্তব্য ABMCৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱা কৰিব লাগিব অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ স্থিতি লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মইনুদ্দিন আলী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা মন্তব্য আসলতে কিয় উত্থাপন হ'ল এনেকুৱা নকৰিবলগীয়া কথা তেখেতে কিয় ক'লে সেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে আমাৰ সাংগঠনিকভাৱে বিষয়খিনি আমি আলোচনা কৰি আছো এতিয়া এটা কথাই কৈছো যে ABMCয়ে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ অৱস্থান লোৱা নাই অসমীয়া কোনো নিৰ্দিষ্ট কোনো অভিভাৱক নাই কাৰো পৰা অনুমতি লৈ আমি অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নাই আমি এখন অসমৰ বায়ু পানী সেৱন কৰি বৃহত্তৰ অসমীয়া জাতিত যা গৈ অসমীয়া যি জাতি সত্তা সেই আগন্তুক দিনলৈ শক্তিশালীভাৱে আমি ABMC আগবঢ়াই লৈ যাম হাৰিয়ানাৰ গুৰুগ্ৰামত নিশা বানৰ সংহাৰী ৰূপ নেৰেনেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে গুৰুগ্ৰামৰ বাটপথ গুৰুগ্ৰামৰ ৰাজপথত নিশা সৃষ্টি হ'ল এককাল পৰ্যন্ত পানী জলমগ্ন ৰাজপথত বিকল হৈ পৰে শ শ বাহন ৰাজপথ জলমগ্ন হৈ পৰাত ব্যাহত হৈ পৰে যাতায়াত পুৱতি নিশালৈ গুৰুগ্ৰামত ৰাজপথত দেখিবলৈ পোৱা হ'ল ব্যাপক যানজঁট পুৱাৰ ভাগতো হাৰিয়ানাত অব্যাহত আছে বৰষুণ হাৰিয়ানাৰ সমান্তৰালকৈ দিল্লীতো ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই
গুৰুগ্ৰামত এক অভাৱনীয় পৰিস্থিতিৰ বান পৰিস্থিতি ৰাজপথত বিকল হৈ পৰিল শ শ যান-বাহন তীব্ৰ যান-জঁট এই পৰ্যন্ত এই যান-জঁট দীঘলীয়া শাৰী দেখিবলৈ পোৱা হৈছে আনহাতে ৰাজধানী দিল্লীতো ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণ এতিয়াও অব্যাহত এয়া সাগৰ সদৃশ বান হাৰিয়ানাৰ গুৰুগ্ৰামত জনজীৱন বিপৰ্যস্ত হৈ পৰিল নিশাৰ মুখলধাৰ বৰষুণ আৰু তাৰ পিছত এয়া এককাল পৰ্যন্ত পানীত ককবকাই থাকিল যান-বাহনসমূহ শ শ যান-বাহন বিকল হৈ পৰিছে পানীৰ মাজত আৰু যাৰ পৰিণতি যান-জঁটে এক ভয়ানক ৰূপ ধাৰণ কৰিছে ঘণ্টাৰ পিছত ঘণ্টা উকলি গৈছে কিন্তু গাড়ী আগবঢ়া নাই আৰু এনেকুৱা এটা পৰিস্থিতিৰ মাজত উৰেটো নিশা কটাবলগীয়া হৈছে যান-বাহনত আবদ্ধ হৈ থকা যাত্ৰী আৰোহী চালক সকলোৱে আজি পুৱালৈকে এই পৰিস্থিতি এতিয়াও অব্যাহত আছে কাৰণ বৰষুণ আকৌ দিছে বৰষুণ পুনৰবাৰ অহাত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে শীঘ্ৰেই গুৱাহাটীত পৰ্যটনত সংযোজন ঘটিব আৰু এখন উদ্যানৰ ছেপ্টেম্বৰৰ শেষত নহলে অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ উদ্যান ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে উদ্যানখনৰ নিৰ্মাণ কাৰ্য 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উদ্যানখনৰ নিৰ্মাণ কাৰ্যৰ বুজ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ অধীনত প্ৰায় 327 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উদ্যানখন ৰাজভৱনৰ পৰা উজান বজাৰলৈ প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ উদ্যানখনত থাকিব সাইকেল ট্ৰেক ৱাকিং ট্ৰেক পানীৰ ফুৱাৰা জগিং ট্ৰেকৰ লগতে শিশুৰ বাবে খেলা ধূলাৰ ব্যৱস্থা গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি স্মাৰ্ট চিটি লিমিটেডৰ পৰা বহুখিনি কাম কৰিছিলোঁ তাৰ ভিতৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টটো অন্যতম ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত আমি গোটেই ব্ৰহ্মপুত্ৰৰ এই নদী পাৰখন বিশেষকৈ আমাৰ উজান বজাৰ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচ যি আছিল সেই অফিচৰ পৰা আমাৰ পুৰণা ডিচি অফিচলৈ ডিচি বাংলোলৈকে এই গোটেই প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গোটেই ৰিভাৰ ফ্ৰণ্টটো আমি খুব সুন্দৰভাৱে সজাই পৰাই তুলিছোঁ আৰু ইয়াত বহুদিন ধৰি কাম চলি আছিল মোটামুটিকৈ আৰু 1-1.5 মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব আশা ৰাখিছোঁ যে ছেপ্টেম্বৰ মাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ কৰি আমি ছেপ্টেম্বৰৰ শেষৰ ফালে অথবা অক্টোবৰৰ প্ৰথমাৰ্ধত আমি ইয়াক ৰাইজৰ কাৰণে মুকলি কৰি দিম আটাইতকৈ জ্বলা জলকীয়া হিচাপে পৰিচিত অসমৰ ভোট জলকীয়া পিছে এনে অত্যাধিক জ্বলা থকা জলকীয়া নিমিষতে খাব পাৰে চকুৱে মুখে সানি ল'ব পাৰে এজন যুৱকে শিৱসাগৰৰ জাঁজিৰ তামুলিচিগা নিবাসী এই আশ্চৰ্যকৰ গুণৰ অধিকাৰী যুৱকজনৰ নাম হৈছে কৌশিক শইকীয়া চকুত ভোট জলকীয়া সানি ল'লেও কোনো অনুভৱ নকৰে কৌশিকে বিশ্বৰ ভিতৰতে আটাইতকৈ জ্বলা জলকীয়া বিধেই হৈছে বি জলকীয়া বা ভোট জলকীয়া আৰু অত্যাধিক জ্বলা হোৱাৰ বাবে গিনিজ অফ ৱৰ্ল্ড ৰেকৰ্ডছতো নাম অন্তৰ্ভুক্ত হৈ আছে বি জলকীয়াৰ কিন্তু এটা অতি আশ্চৰ্যকৰ কথা হ'ল যে শিৱসাগৰ জাজিৰ তামুলিচিগাৰ এগৰাকী যুৱকে এই বি জলকীয়া খালেও জ্বলা অনুভৱ নকৰে তেওঁ চকুৱে মুখে বি জলকীয়া বা ভোট জলকীয়া সানি ল'লেও তেওঁ জ্বলা অনুভৱ নকৰে কেৱল ভোট জলকীয়াই নহয় যিকোনো জলকীয়াই তেওঁ জ্বলা অনুভৱ নকৰে আৰু এই আশ্চৰ্যকৰ গুণ থকা এই যুৱকগৰাকী হৈছে কৌশিক শইকীয়া আৰু সেই কৌশিক শইকীয়া বৰ্তমান মোৰ কাষত আছে মই প্ৰথমেই তোমাক দেখুৱাব বিচাৰি আচলতে দেখুৱাবলৈ কৈছোঁ জলকীয়া এতিয়া সানি এয়া দেখিছে ভোট জলকীয়া এয়া আমি গোন্ধটোৱে আচলতে সহ্য কৰিবলৈ দিগদাৰ এয়া দেখিছে কৌশিক শইকীয়াৰ এই দেখিছে কি ধৰণে সানি লৈছে চকুৱে গালে মুখে তেওঁ শৰীৰত সানি লৈছে কিন্তু তেওঁ জ্বলা অনুভৱ নকৰে তেওঁ অনায়সে খাবও পাৰে এটুকুৰা মই খায়ো দেখুৱাবলৈ ক'ম এয়া দেখিছে ইয়াত দেখিছে চকুৱে মুখে সানি লৈছে মই সুধিব বিচাৰিম জ্বলা অনুভৱ হৈছে নাই নাই হোৱা
নাই হোৱা কিয় হোৱা নাই এইটো সৰুৰ পৰাই নহয় মোৰ কেতিয়াৰ পৰা গম পালা মই প্ৰায় মনত থকা পাই কিয় একো গম নোপোৱা নাপাওঁ জলকীয়া খোৱা নহয় তুমি জলকীয়া খাওঁ জ্বলা যদি অনুভৱ নহয় কি কি জলকীয়া খাইছা মই জলকীয়া চবেই খাই পাইছো যিমান জলকীয়া আছে কিন্তু পুৰণি নাপাওঁ শৰীৰত তুমি এতিয়া ঘঁহি ললা হয় গোন্ধটো পোৱা নাই গোন্ধ পাওঁ কিন্তু জ্বলাটো নাপাওঁ এইটো কেতিয়াবা মনত থকা পৰা প্ৰায় 4-5 বছৰৰ পৰা মই গম পোৱা নাই আজিলৈকে ক'ত জলকীয়া ঘৰতে আৰু বেলেগতো খাইছো হয় কিন্তু পুৰণি নাপাওঁ গম পোৱা নেকি কিয় এইটো জ্বলাটো নহয় তোমাৰ সেইটো মই নিজে গম নাপাওঁ আজিলৈকে তুমি প্ৰদৰ্শনো কৰিছা নে এনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছো জলকীয়া খাই দেখাইছো হয় পুৰণি আজিলৈকে নাই পুৰণি নাপাওঁ এতিয়া বয়স কিমান তোমাৰ বয়স মোৰ 20 বছৰ হৈছে একেই আছে এয়াই হৈছে কৌশিক শইকীয়া যি জলকীয়াৰ জ্বলা অনুভৱ নকৰে মই জানিব বিচাৰিম তোমাৰ পৰা বেলেগ কিবা জ্বলা অনুভৱ কৰা নি যেনেকে জালুকত জ্বলা থাকে বা নহৰু খালেও কেতিয়াবা অলপ পুৰণি হয় মই জালুক আৰু নহৰু খাব নোৱাৰো পুৰণি কাৰণে অচিৰেই নাজিৰাৰ অগ্নিনাভ মন্দিৰে লাভ কৰিব নৰূপ মুকলি কৰা হৈছে অগ্নিনাভ মন্দিৰৰ 3D মডেল শীঘ্ৰে আৰম্ভ হ'ব অগ্নিনাভ মন্দিৰৰ নতুন ভৱনৰ নিৰ্মাণ কাৰ্য বুধবাৰে সন্ধিয়া অগণন ভক্তৰ উপস্থিতিত মন্দিৰৰ শিলান্যাস কৰে মন্দিৰ পৰিচালিকা শিক্ষা মজিন্দাৰ বেজবৰুৱাই 3 বছৰৰ ভিতৰত আধুনিক স্থাপত্য আৰু সুবিধাৰে সমৃদ্ধ হৈ নতুন ৰূপত অগ্নিনাভ শিৱ মন্দিৰে প্ৰাণ পাই উঠিব বুলি আশা কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে বহুত দিনৰ হেঁপাহৰ আজি কামটো হ'ল যিটোৰ কাৰণে আজি ইমান দিন অপেক্ষা 2024 চনৰ শিৱৰাত্ৰিৰ পিছতে মন্দিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি ৰাইজক জনাইছিলোঁ কিন্তু যেতিয়া ভগৱানে নিজে ইচ্ছা কৰিব তেওঁ যিটো সময় দিব সেইটোৱে আচল সময় আৰু অৱশ্যে মই তাৰ মাজতে যোৱা বছৰ কৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে বাবাই যেতিয়া আমাক দিব তেতিয়াই হ'ব আমি এতিয়াও কৰোঁ বুলি আগবাঢ়িবলৈ সাজু আছোঁ কিন্তু আমাক যেতিয়া তেওঁ দিব তেতিয়া আমাৰ আজি সেই দিনটো হয়তো তেওঁ দিছে আৰু সেইকাৰণে আজি এই দিনটোত আমি উপস্থিত হ'ব পাৰিছে আৰু এই ধৰণে তেওঁৰ কাৰ্য কৰিবলৈ আমি আগবাঢ়িছোঁ কিমান দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি ধাৰণা কৰিছে আমাৰ ধাৰণা 3 বছৰমান লাগিব চাগে কিন্তু এই 3 বছৰ আমি ইয়াৰ পৰা নি আগৰ গেটখন মানে তাতে তেওঁক আমি 3 বছৰৰ কাৰণে মানে অস্থায়ীভাৱে আৰু স্থাপন কৰিছোঁ তাতে সম্পূৰ্ণ মানে তাতে পুৰা স্থাপন কৰা নাই আৰু তাত ৰাখি পেলাই আমি প্ৰাণ প্ৰতিষ্ঠাও কৰা হ'ল কৰি আমি আগৰ গেটখনতে তাতে আমাৰ মন্দিৰ ভাগ তাৰমানে বৰ্তমানৰ কাৰণে প্ৰতিষ্ঠা কৰা হ'ল আৰু এতিয়া বৰ্তমান আমাৰ তাতে পূজা চলি আছে 3 বছৰমান লাগিব চাগে এইভাগ হ'বৰ বাবে ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে সতীৰ্থ ৰশ্মিতা আগবঢ়াব দ্ৰুত সংবাদ নমস্কাৰ